নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটি আনিছো আজি আমি চাও সৰল সমীকৰণত কি আছে সৰল সমীকৰণ বুলি কওঁতে তাতে প্ৰথম কথাটো আহিব চলক যাক ইংলিছত ভেৰিয়েবল বুলি কোৱা হয় চলক হৈছে এনে এটা পৰিমাণ যিয়ে যিকোনো মান ল'ব পাৰে ইয়াৰ মান নিৰ্দিষ্ট নহয় তোমালোকে ক্লাস 6 তো পাইছা ন চলক বুলি কওঁতে কি হ'ব পাৰে x চলক বিলা সাধাৰণতে আমি x লওঁ y a ল'ব পৰা b ল'ব পৰা যিকোনো মানে এইবোৰ হৈছে এটা চলক এটা সমীকৰণত সোমাই থাকে আৰু এই চলকবোৰত আমি কিছুমান মান ল'ব পাৰো ধৰা হল x ৰ জাগাত আমি 1 ল'ব পাৰো 2 ল'ব পাৰো যিকোনো সংখ্যা আমি ধৰি ল'ব পাৰো তো এনেবোৰকে কি বুলি কোৱা হৈছে চলক বুলি কোৱা হৈছে এই কাৰণে কৈছে যে চলক হৈছে এনে এটা পৰিমাণ যিয়ে যিকোনো মান ল'ব পাৰে ইয়াৰ মান নিৰ্দিষ্ট নহয় আৰু সমীকৰণ এটা প্ৰথমতে যেতিয়া চলক এটা আহিব ধৰা হল 2x plus 3 equal 8 ধৰা হল মই দিছো ইয়াতে এইটো বুজাইছে যে x ৰ মানটো আমি অজ্ঞাত আমি নাজানো ইয়াৰ মানটো কি সো আমি কি কৰিব লাগিব x ৰ মানটো ইয়াতে সমাধান কৰি উলিয়াব লাগে বা x ৰ মান আমি ধৰি ল'ব পাৰো কোনটো সংখ্যা পাতিলে কি মান ওলাই সো এইটোকে কৈছে এইবিলাকক কোৱা হৈছে চলক ঠিক আছে নেক্সট আমি চাও বীজগণিতীয় ৰাশি যাক ইংলিছত এক্সপ্ৰেছন বুলি কোৱা বা আমি সাধাৰণতে ৰাশি বুলি ক'লেও কোনো কথা নাই চলকসমূহৰ ওপৰত যোগ বিয়োগ গুণন আৰু বিভাজনৰ দৰে কাৰ্য সম্পাদন কৰি বীজগণিতীয় ৰাশি গঠন কৰা হয় বীজগণিতীয় ৰাশিবিলাক এইবিলাক 3x + 6x + 2 বা তোমালকে এটো ল'ব পাৰা 2y + 7 ইকুৱেল টু মই দিয়া নাই খালি ৰাশিটোৰ কথা কৈছো তো এইবোৰ হৈছে একোটা ৰাশি উদাহৰণ এইবোৰ দিছে হৈছে যত x চলকত থকা এটা বীজগণিতীয় ৰাশি x চলকত থকা এটা বীজগণিতীয় ৰাশি ঠিক তেনেকে y চলকত থকা এইটো এটা হল বীজগণিতীয় ৰাশি নেক্সট সমীকৰণ এতিয়া সমীকৰণ বুলি কওঁতে কি হয় আমাৰ ইকুৱেল চিনটো আহিব সমীকৰণ হল চলকৰ ওপৰত এটা শৰ্ত সাপেক্ষে গঠিত দুটা সমান ৰাশি অৰ্থাৎ দুফালে দুটা সমান ৰাশি থাকিব যাতে আমি যি চলকটোৰ ঠাইত যিটো মান বহাও দুটা বাওপক্ষ আৰু সোপক্ষ দুফালে আমাৰ একেটা উত্তৰে আহে বা একেটা ৰিজাল্ট আমি পাও সমীকৰণ যা ইংলিছত কি বুলি কোৱা হৈছে ইকুৱেশ্যন বুলি কোৱা হৈছে এতিয়া উদাহৰণ দিছে এইটো চোৱা x + 5 equal to 12 হয়নে সো এইটো এটা সমীকৰণ ঠিক তেনেকে 10x equal 100 3x plus 54 equal 41 এইবিলাক হৈছে একোটা তোমাৰ সমীকৰণ আৰু সমীকৰণত সদায় মন কৰিবা সমান চিন থাকিবই লাগিব সমান চিনটো কি কৰে বাওপক্ষৰ ৰাশিখিনি আৰু সোপক্ষৰ ৰাশিখিনি একে বুলি দেখুৱাই দিয়ে ঠিক আছে সমান ইকুৱেল চিনৰ বাওফালে থকা ৰাশিটো বাওপক্ষ আৰু সোঁফালে থকা ৰাশিটো সোঁপক্ষ বুলি কোৱা হয় চলক থকা সমতাকেই আমি সমীকৰণ বুলি ক'ব পাৰো সমান চিনটোৱে বাওপক্ষ বাওহাতে থকা ৰাশি আৰু সোঁপক্ষৰ সোঁফালে থকা ৰাশিবোৰ যে সমান সেইটো কথা আমাক বুজাই দিয়ে এতিয়া সমীকৰণৰ সমাধান এতিয়া এই সমীকৰণবিলাক আমি কি কৰিব লাগিব সমাধান কৰি দেখাব লাগিব যেনে দিছে ইয়াতে যে সমীকৰণটোক সিদ্ধ কৰা চলকৰ মানটোক সমীকৰণৰ সমাধান বুলি কোৱা হয় সিদ্ধ মানে satisfied ইংলিছত satisfied বুলি কয় যে সমীকৰণ এটা দিয়া থাকিব চলকটোৰ ঠাইত যিটো মান বহালে আমাৰ বাওপক্ষৰ সোপক্ষৰ একে ৰিজাল্ট পাও সেই মানটো কি হৈ যায় এই সমীকৰণটো সিদ্ধ বা কি এটা কি কৰে সমীকৰণটো satisfaction বা satisfied কৰে বুলি আমি ক'ব পাৰো উদাহৰণটোত এতিয়া চোৱা 10x = 100 হয়নে এটা x ত এনেকুৱা কি মান আমি বহালে 100 পাম সেইটো আমি উলিয়াব লাগে এতিয়া এই সমীকৰণটোত x চলকৰ ওপৰত এটা শৰ্ত এটা আছে x ৰ ওপৰত কি আছে এটা শৰ্ত আছে যে x ত কি মান বহালে আমি 100 পাম এই শৰ্তটো সিদ্ধ হয় যেতিয়া
শৰ্তটো হ'ব satisfied হ'ব কেতিয়া যেতিয়া আমি x ৰ জাগাত কি বহাম x = 10 বহাম কাৰণ জানো আমি যে x = 10 বহালে কি হ'ব 10 * 10 হি 100 দিব গতিকে ইয়াতে x = 10 টো হ'ল এই সমীকৰণটোৰ সমাধান বুজি পালানে ইয়াতে কি হ'ল এই গোটেই সমীকৰণটোত x = 10 হ'ল এই সমীকৰণটোৰ সমাধান সো এনেকৈ আমি কৰিব লাগিব এতিয়া টুকা এটা দিছে যে এটা সমীকৰণৰ বাওপক্ষ আৰু সোপক্ষ হাল হলনি কৰিলেও সমীকৰণ একেই থাকে অৰ্থাৎ x + 29 = 3x + 5 এইটো এটা সমীকৰণ দিছে ইয়াতে আমি কি কৰিব পাৰো ইয়াক হাল হলনি কৰিব পাৰো যেনে 3x + 5 টো আমি এইফালেও আনিব পাৰো আৰু x + 29 টো সেইফালে নিব পাৰো কথা একেটাই হয় সমীকৰণ সমাধানত কেতিয়াবা প্ৰয়োজন সাপেক্ষে এনেকুৱা কৰিবলগীয়া হয় যেতিয়া আমি এটা সমীকৰণ সমাধান কৰি থাকিম কেতিয়াবা কি হয় প্ৰয়োজন সাপেক্ষে আমি এইবোৰৰ পজিশন বিলাক সলাবও লগা হয় নেক্সট এতিয়া চোৱা উদাহৰণ এটা আছে উদাহৰণ 1ত কি দিছে যে তলৰ উক্তিবোৰ সমীকৰণৰ আকাৰত আমাক কি কৰিব দিছে লিখিব দিছে সমীকৰণৰ আকাৰত লিখিব দিছে এতিয়া সেন্টেন্স হিচাপে দিয়া আছে বাক্য হিচাপে দিয়া আছে ইয়াক আমি সমীকৰণৰ ৰূপত লিখিব লাগিব তো ইয়াক কেনেকৈ লিখিম কি দিছে x ৰ 5 গুণৰ পৰা এইখিনি বস্তু তোমালোকৰ কিতাপতো আছে উদাহৰণখিনি যে x ৰ 5 গুণৰ পৰা তাৰমানে x টো দিছে ন 5 গুণ তাৰমানে 5 টো আগত আহিব তাৰমানে এই 5 টো ইয়াৰ লগত পূৰণ হৈ আছে x ৰ 5 গুণ তাক আমি এনেকৈ লিখিম 5x ৰ এতিয়া চোৱা x ৰ 5 গুণৰ পৰা 7 বিয়োগ -7 কৰিলে বিয়োগফল কিমান পাম আমি 8 পাম বিয়োগ কৰিলে বিয়োগফল ইকুৱেল আহি যাব ফাইনালটো কি পালো আমি বিয়োগফল 8 পালো সো এনেকৈ আমি সমীকৰণবিলাক লিখিব লাগিব নেক্সট চোৱা এটা সংখ্যাৰ 1/5ৰ লগত 2 যোগ কৰিলে কি হ'ব 3 হ'ব বুলি কৈছে 1/5 মানে এনেকুৱা হয় নহয় এতিয়া এটা সংখ্যা এতিয়া আমি সেই সংখ্যাটো আমি নাজানো হয় নে আমি সেই সংখ্যাটো কি ধৰো x বুলি ধৰো x ও ধৰিব পাৰা y ও ধৰিব পাৰা তোমালোকৰ যিটো মন হেতুৱে তব পাৰিবা চলকৰ ৰূপত এটা সংখ্যাৰ x/5 তাৰ মানে x ৰ পঞ্চমাংশ x/5 ৰ লগত 2 যোগ কৰিলে কিমান পাম আমি 3 পাম বুজি পালানে সো আমি এনেকৈ কৰিব লাগিব নেক্সট কোৱেশ্চনটো আমি যাও এটা সংখ্যাৰ 2 গুণৰ লগত 3 যোগ কৰিলে কি পাম বুলি কৈছে 11 পাম বুলি কৈছে 11 পাম তাৰমানে ইকুৱেল টু 11 হ'ব এতিয়া এইটো চোৱা এটা সংখ্যা হেতু কি ধৰিবা x y যেটো তোমালকে বিচাৰা হেতু ধৰিব পাৰা মই y ধৰিব পাৰো এবাৰ এটা সংখ্যাৰ 2 গুণ সেই সংখ্যাটো আমি কি ধৰিলো y ধৰিলো এবাৰ ঠিক আছে y 2 গুণ এনেকুৱা থাকিলে সদায় আমি সেই চলকটোৰ আগত সেই সংখ্যাটো বহাই দিম অৰ্থাৎ ইয়াৰ লগত পূৰণ হৈ আছে এটা সংখ্যাৰ 2 গুণৰ লগত কি কৰিব লাগিব 3 যোগ কৰিলে কি পাম বুলি কৈছে 11 পাম ঠিক আছে সব সেন্টেন্স বোৰ ধুনিয়াকৈ পঢ়ি চাবা বাক্যটো পঢ়িবা কি কৈছে কাৰ লগত যোগ কৰিব দিছে বিয়োগ কৰিব দিছে কৰাৰ পিছত কি পাও সেই বস্তুটো ভালকৈ চাই তোমাক সমীকৰণটো বহাই দিবা নেক্সট 4 নম্বৰটো চোৱা এটা সংখ্যাৰ 8 গুণ 32ৰ সমান হয় নহয় এতিয়া এইটো চাবা এটা সংখ্যা কি ধৰিম আমি সংখ্যাটো x 8 গুণ হলে 8 কাৰ সমান বুলি কৈছে 32 ৰ সমান হয়নে সমান তাৰ মানে কি x ৰ জায়গাত যদি আমি 4 বহাই দিও
8 into 4 কিমান হ'ব 32 ঠিক আছে সো সেই কাৰণে এটো এটা সমীকৰণ হৈ গল নেক্সট 5 নম্বৰটো চোৱা 10 পাবলৈ এবাৰ সেন্টেন্সটো অলপ ফলাই দিছে মানে আগৰ গিটাত আমি কি পাইছিলো শেষৰ ফালে পোৱাটো বা যোগফল বিয়োগফল হেতু আমি লাষ্টত লিখিছিলো এবাৰ কথাষাৰ অলপ ফলাই দিছে কি দিছে যে 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত কি যোগ কৰিব দিছে 4 যোগ কৰিব দিছে চোৱা 10 পাবলৈ কি কৰিব লাগিব এটা সংখ্যাৰ হে এটা সংখ্যাটো কি ধৰিম মই x কিমান গুণ 3 গুণৰ লগত কি যোগ কৰিব দিছে 4 যোগ কৰিব দিছে হয়নে সো 4 যোগ কৰিলে আমি কি পাম 10 পাম 4 যোগ কৰিলে আমি পাম 10 সো এইটোৱে হ'ল এই উক্তিটোৰ সমীকৰণ নেক্সট এতিয়া টুকা এটা দিছে কি দিছে ইয়াতে ওপৰৰ উদাহৰণ কেইটাত অজ্ঞাত সংখ্যা বুজাবৰ বাবে x y z p l এনেকুৱা ধৰণৰ আমি আখৰ মানে বা এলফাবেটবোৰ আমি লব পাৰো আখৰেৰে চলকৰ মান নিৰ্দেশ কৰা হৈছে অৰ্থাৎ সমীকৰণ এটা গঠন কৰাৰ সময়ত চলক x বুলিয়েই ধৰিব লাগিব তেনে কোনো ধৰা বন্ধা কথা নাথাকে চলক বুলি কওঁতে যে সদায় x এ ধৰিব লাগিব হেতু নহয় মানে তোমালোকে আন আখৰো লব পাৰিবা যেনে y z a b যি কোনো হেনেকুৱা লব পাৰিবা এতিয়া চোৱা উদাহৰণ 2 ইয়াতে দিছে তলৰ সমীকৰণবোৰক উক্তিলৈ পৰিৱৰ্তন কৰা এতিয়া আগৰটোত আমি কি কৰিছিলো যে উক্তিবোৰৰ পৰা সমীকৰণবোৰ লিখিছিলো এবাৰ উলুটাটো কৰিব লাগে যে সমীকৰণটো দিয়া আছে ইয়াৰ পৰা আমি তাক বাক্য হিচাপত লিখিব লাগিব তেনেহলে এটুত চোৱা এটুত কি দিছে 28x হয়নে তাৰ মানে কোনো এটা সংখ্যা আমি লিখিব পাৰো যে কোনো এটা সংখ্যা x xৰ 3 গুণৰ লগত 7 যোগ কৰিলে 4 পোৱা যায় কি লিখিলো যে কোনো এটা সংখ্যা x ৰ 3 গুণৰ লগত 7 যোগ কৰিলে 4 পোৱা যায় নেক্সট 2 নম্বৰটোত চোৱা কি দিছে এইটো আমি ইয়াতে কেনেকৈ লিখিম যে কোনো এটা সংখ্যা y কি হ'ব এই তলত যেটো 4 আছে y এক চতুৰ্থাংশ হয় নহয় এক চতুৰ্থাংশৰ লগত 5 যোগ কৰিলে কি পাম আমি 6 পাম ইয়াতে y দিছে y কোনো এটা সংখ্যা y চতুৰ্থাংশ লাগি গৈছে লগত 5 যোগ কৰিলে কি পাম 6 পোৱা যায় এনেকে তোমালোকে লিখিব পাৰিবা
নেক্সট 3 নম্বৰটোত কি দিয়া আছে 2z - 5 = 3 সো ইয়াতে আমি লিখিম কোনো এটা সংখ্যা জেডৰ লগত জেডৰ 2 গুণৰ পৰা 5 বিয়োগ কৰিলে 3 পোৱা যায় কোনো এটা সংখ্যা জেডৰ 2 গুণৰ পৰা 5 বিয়োগ কৰিলে 3 পোৱা যায় যে আমি এনেকৈ লিখিব পাৰিম নেক্সট 4 নম্বৰটো আহিল এইটোত কি লিখিম আমি যে কোনো এটা সংখ্যা পিৰ 6 গুণ 24ৰ সমান আমি ইয়াক হেনেকে লিখিব পাৰিম নেক্সট 5 নম্বৰটোত কি আহিছে q/3 এবাৰ কি চলকটো কি লৈছে q লৈছে আৰু কি লৈছে -1 = 2 সো ইয়াতে আমি কি লিখিম যে কোনো এটা সংখ্যা কি হ'ব 1/3 হয়নে 1/3ৰ পৰা 1 বিয়োগ কৰিলে আমি কি পাম 2 পাম হেনেকে লিখিব লাগিব qৰ 1 বিয়োগ কৰিলে 2 পোৱা যায় কোনো এটা সংখ্যা qৰ 1/3ৰ পৰা 1 বিয়োগ কৰিলে 2 পোৱা যায় ঠিক আছে এতিয়া আহা আমাৰ মূল্যায়ন ভাগটিত কি দিছো সৰু সুৰা প্ৰশ্ন তিনিটা দিছো যে তলৰ উক্তিবোৰ সমীকৰণত প্ৰকাশ কৰা আমি ইতিমধ্যে কৰিলোৱে ন এতিয়া চোৱা 8 কি আছে xৰ 3 গুণৰ লগত 2 যোগ কৰিলে কি পোৱা আছে 5 এটো পাৰিবানে কি হ'ব xৰ 3 গুণৰ লগত মই ইয়াতে মাজতে লিখি দিও এনসাৰটো xৰ 3 গুণ হলে কি হ'ব 3x লগত কি কৰিব দিছে 2 যোগ কৰিব দিছে কৰিলে কি পোৱা যায় 5 পোৱা যাব এইটো হ'ব ইয়াৰ সমীকৰণ নেক্সট b টোত কি দিয়া আছে এটা সংখ্যাৰ 6 গুণ তাৰ মানে 6x কিমান হ'ব 30ৰ সমান এইটো হ'ব ইয়াৰ সমীকৰণ কোনো এটা সংখ্যা y এক চতুৰ্থাংশৰ কোনো এটা সংখ্যা y ৰ এক চতুৰ্থাংশৰ লগত 5 যোগ কৰিলে কি পোৱা যাব 6 পোৱা যাব সো এইখিনি আছিল
আজিৰ এই মূল্যায়ন ভাগটিত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো যিখিনি বস্তু বুজাই দিছো আজি তোমালোকে বুজি পাইছা নমস্কাৰ ধন্যবাদ